অসমৰ জনপ্ৰিয় বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাদেৱৰ খবৰটো বাৰু আপোনালোকে পালেনে? এই মুহূৰ্তত আহি পৰিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাদেৱৰ এটি খবৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছো পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলো। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ো। হয়, বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাদেৱৰ আহিছে এটি দুখৰ খবৰ। আপোনালোক সকলোৱে জ্ঞাত যে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাদেৱৰ এক জটিল ৰোগত আক্ৰান্ত হৈ আছিল আৰু অৱশেষত তেখেতক পুনৰ গুৱাহাটী নেমকেয়াৰ চিকিৎসালয়ত চিকিৎসাধীন কৰোৱা হৈছে। মাজতে তেওঁ অলপ সুস্থ হৈছিল যদি পুনৰ তেওঁ অসুস্থ হৈ পৰিছে। আমি আমাৰ চেনেলৰ তৰফৰ পৰা প্ৰাৰ্থনা কৰিছো তেখেত সুস্থ হৈ পুনৰ আমাৰ মাজলৈ উভতি আহক। ধন্যবাদ।